Like, comment, and সকলোলৈ subscribe. আন্তৰিক স্বাগতম জনাইছো নতুন এটা ইউটিউব ভিডিঅ' লৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে তপনৰ কথা নামৰ পাঠটিৰ আটাইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম তোমালোকৰ সৈতে এই লেসনত থকা কুৱেশ্যন আনসাৰৰ বাহিৰেও মই অন্য তোমালোকৰ বিষয়বোৰ প্ৰশ্ন উত্তৰ চেনেলটো দি থৈছো তোমালোকে চেনেলটো এবাৰ ভিজিট কৰি ভিডিঅ'সমূহ চাবা প্ৰথম পাঠ ভিত্তিক যিকেইটা তোমাৰ ক্ৰিয়াকলাপ ফাৰ্ষ্ট প্ৰশ্নটো দিছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল তপনৰ মাহীয়েক তপনৰ মাক তপনৰ মাহীয়েকৰ পুতেক জোসেফ ছাৰ কোন আহিছিল ধুবুৰীৰ পৰা তপনৰ মাহীয়েকৰ পুতেক তোমালোকে এইটো বৃত্তটো এনেকুৱাকে ৰং কৰি দিবা এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল ভদ্ৰলোক হোৱা জ্ঞান দিয়াৰ বাবে মনে বিচৰা বস্তুটো পাবৰ কাৰণে ঋতুৰাজক মূৰ্খ সজাবৰ বাবে মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে তোমালোকে খ নম্বৰটো উত্তৰটো কোনটো হ'ব তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল উত্তৰটো কোনটো হ'ব মনে বিচৰা বস্তুটো পাবৰ বাবে ইয়াৰ লগতে তোমাৰ পাঠ্যপুথিত 2 নম্বৰ প্ৰশ্নটো দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া তোমালোকে সহপাঠীৰ লগত আলোচনা এনেদৰে কৰিবা তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কেক টুকুৰা খাবলৈ তাৰ পিছত কি হৈছে সেয়েহে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ উদ্যত কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে সেয়েহে উত্তৰটো শুদ্ধ বুলি তুমি লৈছা এতিয়া তোমাক 3 নম্বৰ প্ৰশ্নটো দিছে কেনে কৰিবা এইটো 4 নম্বৰটো হ'ব 4 নম্বৰ প্ৰশ্ন হ'ব মই 3 নম্বৰ মিলোৱা কেইটা তোমালোকৰ ভিডিঅ'টোৰ অকমানি শেষত দি আছো তোমালোকে এবাৰ 4 নম্বৰ উত্তৰ কেইটা আগতে কৰি লোৱা 4 নম্বৰ কোটো দিছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিলে ধুবুৰীত আছিলে পাঠটোৰ আৰম্ভণিতে দিয়া আছে তাৰ পিছৰ প্ৰশ্নটো দিছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিলে ঋতুৰাজ তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিলে জোসেফ ছাৰে দিছিলে খ নম্বৰ প্ৰশ্নটোলৈ আহিছো ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু 2 মাহ সৰু তপনৰ কথা পাতি লেখক কোন লিখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তোমালোকক 5 নম্বৰ দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা 1 নম্বৰ প্ৰশ্নটো প্ৰশ্নটো কি দিছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয় তোমালোকে যেতিয়া এইটো পঢ়িবা তেতিয়া বুজি পাবা তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ বেছি তোমাৰ ভাল লাগিব নিশ্চয়কৈ তোমাৰ ঋতুৰাজৰ চৰিত্ৰটো বেছিকৈ ভাল লাগিব তোমালোকে উত্তৰটো লিখিবা ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ ভদ্ৰ আত্মত্যাগী আছিল সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল এইবাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণ দুটা উদাহৰণ দিছিল সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে যদি হয় কিয় হয় যদি নহয় কিয় নহয় মই উত্তৰটোত হয় বুলি দিছো হয় মই একমত কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায় 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ফাৰ্ষ্ট যুক্তিটো হৈছে সপক্ষে সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক দ্ৰুততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকে চিনাই তাৰপিছতে বিপক্ষে যুক্তিটো দিছো সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয় 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন উত্তৰ তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন অথবা তপন আৰু ঋতুৰাজৰ মাজত এটা সামান্য
মনোমালিন্য হোৱাটো সম্ভৱ আছিল এইটো মনোমালিন্য কৰি দিবা এইটো মনোমালিন্য বুলি লিখিবা এবাৰ 6 নম্বৰটোলৈ আহিছোঁ কোনে কাক আৰু কিয় কৈছিল লিখা ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি কোনে কৈছিলে তপনৰ মাকে তপনক কৈছিলে কাৰণ সি ঋতুৰাজক বেছি মৰম কৰিছিল তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ তই সঁচাকৈয়ে বৰভদ্ৰ ল'ৰাও তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব উত্তৰটো লিখিবা তপনে ঋতুৰাজক কৈছিলে কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল আমি 3 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিম তলত দিয়া শব্দৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিওৱা এই টুকুৰা মেঘ হৈছে ইয়াৰ পৰা দিয়া আছে তোমালোকে বাছি উলিয়াব লাগিব ঠিক আছে এতিয়া যদি আমি সহজ কেইটা আগতে কৰোঁ যেতিয়া ঠাকুন মানে কি জানা নহয় ঠাকুন মানে হৈছে সাফৰ চ' তোমালোকে ইয়াত সাফৰ বুলি লিখি দিবা যিটো সাফৰ আছে সাফৰ ঠিক আছে তাৰপিছত তুমি লোৱা ফিচা মানে কি মাছৰ পিছৰ অংশ চ' এনেকৈ লিখি দিবা মাছৰ পিছৰ অংশ ফিচা বুলি কোৱা হয় তাৰপিছত যিটো মেজ দিয়া আছে মেজৰ উত্তৰটো কোন হ'ব এইখিনিৰ পৰা ইয়ালৈকে হ'ব এই গোটেইখিনি কথা তোমালোকে ইয়াত লিখি দিবা ঠিক আছে লিখা পঢ়া কৰা বা আহাৰ খোৱা ঔষ খুৰা লগোৱা পীড়া সদৃশ আচবাবক কি বুলি কয় মেজ বুলি কোৱা হয় ঠিক আছে এতিয়া ভদ্ৰ হ'লে কোনটো হ'ব ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া ইয়াৰ পৰা ইয়ালৈকে তোমালোকে ইয়াত লিখি দিবা এইখিনি কথা ইয়াত লিখি দিবা 7 নম্বৰ প্ৰশ্ন এইটো ভাল লগাৰ কাৰণ আৰু বেয়া লগাৰ কাৰণ লিখিবলৈ যি কৈছিলে এইটো তোমালোকে ভাল লগাৰ কাৰণ লিখিব পাৰা ফুৰিবলৈ যায় লুডু আৰু কেৰম খেলিবলৈ সংগী থাকে তাৰপিছত মাকে ঋতুৰাজক বেছি মৰম কৰে এইটো হ'ল বেয়া লগাৰ কাৰণ গাখীৰ কম হ'লে তপনে নাপায় তাৰপিছত মাছবিলাকৰ বিলাবৰ সময়ত মাছৰ বেয়া অংশ পায় এইখিনি তোমালোকে লিখি দিবা তাৰপিছত তোমালোকক 8 নম্বৰত ক অংশৰ লগত খ অংশ তোমালোকক মিলাব দিছে আৰু কেনেকৈ মিলাব দিছে নিৰ্দিষ্ট বাচক প্ৰত্যয়বোৰ আঁচ টানি পেলাই মিলাব দিছে চ' মই মিলাই দিছোঁ মানুহটো কি হ'ব মানুহজন হ'ব ঠিক আছে মানুহজন হ'ব তাৰপিছত পাতটো কি হ'ব পাতখিলা হ'ব ঠিক আছে তাৰপিছতে ছোৱালীটো কি হ'ব ছোৱালীজনী হ'ব তাৰপিছত বেঞ্চ আছে তাৰপিছত পেঞ্চিল আছে তাৰপিছত কেক আছে ঘৰ আছে মই মিলাই দিছোঁ চোৱা চ' মই তোমালোকে এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিলাই দিছোঁ তোমালোকে এনেকৈ মিলাই ধুনীয়াকৈ লিখিবা এনেকৈ শুৱনিকৈ ধুনীয়াকৈ পৰিষ্কাৰকৈ তোমালোকে মিলাই ল'বা তাৰপিছত 10 নম্বৰ তোমালোকে এটা প্ৰশ্ন দিছে তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কেনেদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা এইটো তোমালোকে নিজে লিখিব লাগিব বুজিছানে তোমাৰ ঘৰত আলহী আহিলে কি কৰা তুমি মাক কিদৰে সহায় কৰা দেউতাক কিদৰে সহায় কৰা এইখিনি আটাইখিনি কথা তোমালোকে ধুনীয়াকৈ নিজে সজাই পৰাই লিখি তোমাৰ অভিভাৱক দেখুৱাব পাৰা লগতে ছাৰ বাইদেউক দেখুৱাবা চ' থেংক ইউ ভিডিঅ'টো এইখিনি আছিলে আজি তোমালোকৰ এইখিনি আটাইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই দি দিলোঁ নেক্সট আমি পৰৱৰ্তী অধ্যায়টো আলোচনা কৰিম ভিডিঅ'ত তোমালোকে সকলো চেনেলটো লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ